বিদ্যালয়ত তাঁতশালত ব্যস্ত একাংশ ছাত্ৰী। ৰঙালী প্ৰাক মুহূৰ্তত গামোচা বোৱাত ব্যস্ত স্কুলীয়া ছাত্ৰীসকল। এখন চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ। তিতাবৰৰ এখন চৰকাৰী বিদ্যালয়ত ছাত্ৰীসকলক দিছে তাঁতশালত কাপোৰ বোৱা কটাৰ প্ৰশিক্ষণ। বিদ্যালয়খনৰ এই ব্যতিক্ৰমী পদক্ষেপে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিদ্যায়তনিক ক্ষেত্ৰৰ সমান্তৰালকৈ ছাত্ৰীসকলক প্ৰদান কৰিছে তাঁতশালৰ প্ৰশিক্ষণ। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে মাতৃগোটৰ সদস্যসকলে অতি নিয়াৰিকৈ বিদ্যালয় প্ৰাংগণতেই মাটিৰ শাল পাতি প্ৰশিক্ষণ দিছে বোৱা কটা শিল্পৰ। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ স্বাৱলম্বিতাৰ বাট দেখুৱাই নিয়াৰ লক্ষ্যৰে ছাত্ৰীসকলক প্ৰদান কৰিছে বোৱা কটাৰ প্ৰশিক্ষণ। ফুল বাচিব জানো, তাৰ পৰা মানে তাঁতৰ কোনখিনি কি বস্তু চিনি পাওঁ। তাৰপিছত এপ্ৰিলৰ মানে ফেব্ৰুৱাৰী মানৰ পৰা আমি তাত মানে ইয়াত ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াত মানে বওঁ মাজে মাজে আৰু আমাক শিকোৱা এয়া সকলো আছে। গামোচা ইয়াত 4খন। 6খন। এতিয়া তাঁতৰ গোটেইখিনি পৰা হৈছে। কোন শ্ৰেণীত পঢ়ি আছে? মই এবাৰ 9লে পাইছোঁ। তোমাৰ লগত আৰু কেইগৰাকী ছোৱালী ইয়াত তাঁত বৈছে? 6জনীমান আছে আৰু ঘৰতে শিকায়, মায়ে শিকায়। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। তিতাবৰ বিকিদেৱী গত্তানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পল্লৱ কুমাৰ গগৈৰ আহ্বানত ৰূপায়ণ কৰা এই ইতিবাচক পদক্ষেপে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নতুন শিক্ষানীতিৰ আধাৰত আগবাঢ়ি যাব পৰাকৈ গ্ৰহণ কৰিছে এনেধৰণৰ পদক্ষেপ। যে এতিয়া আমাৰ যিটো নিউ এডুকেশ্যন পলিচি আহি আছে, সেই নিউ এডুকেশ্যন পলিচিৰ মতে আমি কিছুমান পঢ়া শুনাৰ উপৰিও আমি কিছুমান নিজাববীয়াভাৱে আমি হাতেৰে কিছুমান বস্তু আমি প্ৰস্তুত কৰিব লাগিব বা আমি কিছুমান কুটিৰ শিল্পৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। তাৰ প্ৰতি আমি গুৰুত্ব প্ৰদান কৰি আমি ভাবিলোঁ যে আমাৰ বিকিদেৱী হাইস্কুলৰ ছাত্ৰীসকলক আমি তাঁত বাবলৈ শিকাম। সেই উদ্দেশ্যেৰে আমি এখন মাটিশাল আমি আনি দেখিছে আপোনাৰ মাটিশালে আমাৰ প্ৰস্তুত হৈ আছে আৰু ঠিক বছৰীয়া পৰীক্ষাৰ আগে আৰু বছৰীয়া পৰীক্ষাৰ পিছত যিহেতু গেপ পাইছিল, সেই গেপ সময়ছোৱাত আমি মাতৃগোটৰ আইসকলৰ দিহা পৰামৰ্শ আৰু তেওঁলোকে আমাক সহায় কৰিছে ছাত্ৰীসকলক কেনেদৰে মানে এনেধৰণে তাঁত বব লাগে। গতিকে আমি এইদৰে আশা কৰি মাত্ৰ 6খন গামোচা আমি প্ৰথমবাৰৰ বাবে আমি আৰম্ভ কৰিলোঁ আৰু 3খনমান গামোচা ইতিমধ্যে আমাৰ ছাত্ৰীসকলে বৈ উলিয়াইছে আৰু কিছু সংখ্যক জ্ঞান তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে হস্তশিল্পৰ জৰিয়তে আমাৰ ভাল শিপিনী ইয়াৰ পৰা ওলোৱাৰ আমাৰ এটা লক্ষ্য আছে। এগৰাকী ভাল শিপিনীৰ যে বজাৰত বহুত চাহিদা আছে, ইয়াৰ জৰিয়তে যে আমি এটা অৰ্থ উপাৰ্জন কৰিব পাৰিম, এই জ্ঞানখিনিক আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আমি দিবলৈ যত্ন কৰিছোঁ। গতিকে কেইবাগৰাকীও আমাৰ ছাত্ৰী ইতিমধ্যে এই বিষয়ে শিক্ষা লাভ কৰিছে আৰু ভাবিছোঁ আমি অদূৰ ভৱিষ্যত এই দিশত আমি সফলতা লাভ কৰিবলৈ সক্ষম হ'ম। একে সময়তে সমাজৰ ব্যাধিস্বৰূপ নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি নহ'বলৈ ছাত্ৰ ছাত্ৰীক আহ্বান জনাই বিদ্যালয় কৰ্তৃপক্ষই। নিচাজাতীয় দ্ৰব্য বিৰোধী নাটক পৰিৱেশনেৰে সজাগতাৰ সৃষ্টি বিদ্যালয়খনৰ। আনহাতে গুৰু সেৱা কাৰ্যসূচীৰে গুৰু শিষ্যৰ বান্ধোন শক্তিশালী ৰূপত অটুট ৰখাৰ বাবেও প্ৰচেষ্টা হাতত লৈছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলে। হাইস্কুলত আজি আমি 2025 চনৰ শিক্ষাবৰ্ষ আৰম্ভণিস্থানে আমাৰ আৰম্ভ হৈ আছে, চলি আছে। এই শিক্ষাবৰ্ষ আৰম্ভণি দিনাখনেই আমাৰ বিদ্যালয়ৰ যিমানখিনি অভিভাৱক অভিভাৱিকা আৰু মাতৃগোট আছে সকলোৱে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি বিদ্যালয়খনক আঁকোৱালি লৈছে। এইটো এটা বৰ আমাৰ কাৰণে আনন্দৰ মুহূৰ্ত। আৰু দেখা গৈছে যে এতিয়া আমাৰ চাৰিওফালে নৱপ্ৰজন্মক গ্ৰাস কৰি পেলাইছে ড্ৰাগছে। এই ড্ৰাগছৰ কবলত পৰি বহু মাক বাপেকে কান্দিবলগীয়া হৈছে, বহু সন্তানে নিজৰ জীৱন শেষ কৰিছে। চৰকাৰ ইতিমধ্যে ইয়াৰ বাবে বহু ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে, ড্ৰাগছ বিৰুদ্ধে বহুতো কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। সেইকাৰণে আমিও চৰকাৰৰ সহায়ৰ প্ৰতি হাত আগবঢ়াবৰ বাবে আজি আৰম্ভণিৰ দিনাখনেই যাতে ড্ৰাগছৰ পৰা আমাৰ যাতে ল'ৰা ছোৱালীখিনি আঁতৰত থাকক, ড্ৰাগছে কেনেকুৱা ধৰণৰ এটা বিপদ মাতি আনে আমাৰ সমাজখনলৈ আৰু লগৰ কিছুমান বন্ধুৱে কেনেকৈ ভাল ছাত্ৰ ছাত্ৰীক বেয়া কৰে তাৰ এটা মেছেজ দিবৰ কাৰণে আমি এখন ড্ৰাগছ এবিউজ আজি ইয়াত ড্ৰামা কৰালোঁ। ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰ অভিনয় কৰিছে। ইয়াৰ পৰা তেওঁলোকৰ এটা অনুভৱ হৈছে যে মানে ড্ৰাগছটো আমি প্ৰকৃততে আমি গ্ৰহণ কৰিব নালাগে। আৰু অভিভাৱক ইয়াত যিখিনি ধৰি লওক মাতৃগোট আছে সকলোৱে সাংঘাতিক ধৰণে ভাল পাইছে।